ৰিংকু বিশেষলৈ আপোনালোকক পুনৰ স্বাগতম জনাই এটা ৰেচিপি লৈ আহিছোঁ। আজি আপোনালোকক ক'ম ৰঙালাওৰ কেক কণী নোহোৱাকৈ কেনেকৈ বনাব পাৰি। ৰেচিপিটো আপোনালোকে নিশ্চয় ভাল পাব চাই। এই ৰেচিপিটো বনাবৰ কাৰণে আমাক প্ৰয়োজন হ'ব এই কেইবিধ বস্তু। ময়দা, ৰঙালাও ৰেচিপি মই পিচি লৈছোঁ, 1.5 কাপমান হৈছে আৰু। তাৰপিছত লৈছোঁ চেনিটোও পিচি লৈছোঁ। তাৰপৰা ঘি লাগিব, অকণমান চ'ডা খাৰ, বেকিং পাউডাৰ, তাৰপৰা ভেনিলা, তাৰপিছত ডালচেনি আৰু ডাঙৰ ইলাচি যিকোনো এবিধ দিব, আৰু অকণমান দৈ আৰু অকণমান টেষ্টৰ কাৰণে নিমখ লৈছোঁ, তেতিয়া মিঠাটো উঠে ধুনীয়াকৈ। আহক বনাওঁ। এয়া ঘি লৈছোঁ, ঘি আধা কাপতকৈ কম, 50 গ্ৰামমান হ'ব আৰু। এইখিনি ইয়াত দি দিছোঁ, বাউলটোত দি দিলোঁ। তাৰপৰা ইয়াতে দিম আমি চেনি ঠিক ঘিটো যেনেকৈ ল'লোঁ চেনিও লৈছোঁ আধা কাপমান। তাৰপিছত এইখিনি আমি মিক্স কৰিম, মানে চেনিটো ভালকৈ গলি যোৱালৈকে আমি এইখিনি মিক্স কৰি আছোঁ। এইখিনি সময়তে আপোনালোকে এগ দিলে দিব পাৰে, মই এগ নিদিওঁ, দৈ দিম। এইখিনি সময়তে দৈ 2.5 চামুচমান দিম আৰু, কাৰণ আমাৰ ৰঙালাওটো থাকিবই, ৰঙালাওত যিহেতু অলপ পানীটো থাকে, মানে দৈটোত 2.5 চামুচে দিছোঁ। এইখিনি ভালকৈ ফেটি ল'ব, স্মুথ হোৱালৈকে ফেটি ল'ব। তাৰপিছত চালনীখনত আমি ময়দাটো অল পাৰ্পছ দিলে যিকোনো দিলেই হ'ল আৰু, আটা ময়দা যিকোনো। মই ময়দাকে লৈছোঁ, ময়দা 1 কাপ দিছোঁ। এইটো চালনীখনত দি লৈছোঁ, চালি ল'লে ভাল হয় কেকটো। ইয়াতে অকণমান চ'ডা খাৰ দিছোঁ, খোৱা চ'ডাটো দিলে হ'ল, আৰু 1 চামুচ আমি বেকিং পাউডাৰ দিম। এক চামুচ দিলে হ'ল, মোৰ পূৰা হোৱা নাছিলে কাৰণে আকৌ এবাৰ দিলোঁ। এতিয়া আমি এইখিনি ভালকৈ চালি ল'ম। ডালচেনিটো দি দিছোঁ, যিখিনি গোটা গুটি থাকে সেইখিনি ৰখি যাব আৰু পিছত, নহ'লে মুখলৈ গ'লে অলপ বেয়া লাগিব ডালচেনিটো গোটা গুটি হৈ থাকিলে, সেইকাৰণে চালি লৈছোঁ। সেয়া হৈ গ'ল। এইখিনি লাহে লাহে মিক্স কৰিম আমি। এনেকৈ মিলাব। গোটেইখিনি এনেকৈ মিলাই দিব। এতিয়া টান হোৱাৰ কাৰণে মই অকণমান গাখীৰ দিছোঁ, আধা কাপ লৈছোঁ গাখীৰ। অলপকৈ দিব গাখীৰটো, গাখীৰৰ ঠাইত আপোনালোকে পানীও দিব পাৰে। এনেকৈ মিলাব। অলপকৈ দি পেলাই এনেকৈ মিলাই থাকিব। চাব বেছি পনীয়া হৈ যাবও পাৰে, পনীয়া হ'বলৈ নিদিব, কাৰণ ৰঙালাও আছে, ৰঙালাওটোতো পানী থাকেই, সেইকাৰণে অলপকৈ চাই মিলাবলগীয়া হৈছে। মই অকণমান পানী দি দিছোঁ। জোখটো ধুনীয়া হৈছে, এইটো জোখতে ৰাখিব। ৰঙালাওখিনি দি দিলে তেতিয়া মিলি যাব। এতিয়া আমি দি দিছোঁ, অলপকৈ মিলাম ৰঙালাওখিনি, এবাৰতে দি নিদিওঁ। এনেকৈ মিক্স কৰি দিব, আকৌ দিব, এনেকৈ চাই দিব আৰু। আপোনালোকে চাব কেনেকুৱা পায়,
বনাই খাই চাব চাই লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব এতিয়া ভেনিলা এসেন্স দিম 1 চামুচ দি দিম ভেনিলা এসেন্সটো কণী নিদিয়াকৈ কেনেকৈ বনাব পাৰি নিমখ অকণমান দি দিছোঁ টেষ্টৰ কাৰণে আপোনালোকে ময়দাটো চালি থাকোঁতে দি দিব মই পাহৰিলোঁ কাৰণে এতিয়া দি দিছোঁ এতিয়া বেক কৰিম বেকিং পাত্ৰটো লৈ লৈছোঁ ইয়াতে অলপ ৰিফাইন তেল দিছোঁ ৰিফাইন তেল দি অকণমান গ্ৰীজ কৰি লৈছোঁ কেওফালে দিব ওপৰতো দিব কেওফালে ভালকৈ লগাই দিব এতিয়া অলপ ময়দা দিম ময়দা দি ছটিয়াই পেলাই কেওফালে পাত্ৰটো কেওফালে লাগি যোৱাকৈ দিছোঁ মোৰ এইটো পুৰণা বেকিং পাত্ৰ হয় মোৰ আগতে অভেন নাথাকোঁতে মই এইটোতে বনাই থাকোঁ কুকাৰত আজি আপোনালোকক এনেকৈ দেখুৱাই দিছোঁ কুকাৰত কেনেকৈ বনাব পাৰি তো গেছটো অন কৰিলোঁ কুকাৰটো উঠাই দিলোঁ পুৰণা হয় কুকাৰটো নিমখখিনি দি দিছোঁ মোৰ এইখিনি বেক কৰা নিমখ আছিল আগতে মই বেক কৰাৰ পিছত আকৌ ইয়াতে থৈ দিওঁ একেখিনি নিমখকে এতিয়া ষ্টেণ্ডডাল দি দিছোঁ এতিয়া অকণমান গৰম কৰি ল'ম 5 মিনিটমান হাই ফ্লেমত এতিয়া বেটাৰখিনি ইয়াতে দি দিছোঁ পাত্ৰটোত পাত্ৰটো অকণমান ডাঙৰকৈ ল'ব যাতে ফুলিবলৈ জেগা থাকে মই আজি কুকাৰতে বনাই দেখুৱাইছোঁ আগতে মোৰ অভেন নাথাকোঁতে এইটো কুকাৰতে বনাওঁ মোৰ পুৰণা হয় কুকাৰটো ষ্টেণ্ডডালত এনেকৈ দি দিছোঁ কুকাৰৰ লগতে মোৰ ষ্টেণ্ডো আহি গৈছিলে বাতি ষ্টেণ্ড এনেকৈ এতিয়া হুইচেলটো আঁতৰাই পেলাই দিম আপোনালোকে কুকাৰ নাইবাতো কেৰাহীটো বনাব পাৰে এতিয়া মিডিয়াম ফ্লেমত ৰাখিম 15 বা 20 মিনিট এতিয়া 20 মিনিট হৈ গৈছে চাইছোঁ এই লাগি আহিছে এতিয়া হোৱা নাই আৰু 2 মিনিটমান লাগিব আকৌ ঢাকি দিলোঁ ঢাকি দি এবাৰ চাইছোঁ এই লাগি অহা নাই মানে হৈছে আৰু কেকটো কেবেঠাইটো চাইছোঁ এয়া হৈ গৈছে হৈ গ'ল মই এতিয়া উলিয়াম গেছটো অফ কৰিলোঁ ধুনীয়াকৈ ফুলি গৈছে কেকটো এতিয়া থাল এখনত উলিয়াই লওঁ লুটিয়াই দিলোঁ এতিয়া কাটি দেখুৱাম আপোনালোকে ঠাণ্ডা হ'লে উলিয়াব আৰু কাটিব এতিয়া মই আপোনালোকক দেখুৱাবৰ কাৰণে গৰমে গৰমে কাটি দেখুৱাইছোঁ কোমল হৈছে বহুত সফ্ট হৈছে এতিয়া যিহেতু প্ৰেজেণ্টেশ্যন কৰিবলৈ মোৰ তেনেকুৱা সামগ্ৰী নাই ক্ৰীম নাই এতিয়া অকণমান চুগাৰ ডাষ্টিং কৰি দিছোঁ দেখিবলৈ ভাল লগাকৈ আপোনালোকে চাব খাব কেনেকুৱা পাই ক'ব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ